চুলাই কাণ্ডক লৈ আজি আছাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল গোলাঘাট হুৰা ঘাটি বন্ধ কৰাৰ দাবীৰে গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগক ধিক্কাৰ দিয়াৰ লগতে ঘটনাত জড়িত উচিত শাস্তি দিয়াৰ দাবী তুলিছে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আপোনাৰ যদি সঁচাকে দায়িত্ব আছে তেতিয়াহ'লে অসমক কিন্তু হুৰামুক্ত কৰি তোলক আৰু পৰিয়ালবৰ্গক কিন্তু 10 লাখ টকা কি ক্ষতিপূৰণ প্ৰদান কৰক আৰু যিসকল জড়িত যিসকল কমিছনাৰ ৰাজত জড়িত তেখেতলোকক কিন্তু তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰা কিন্তু ব্যৱস্থা কৰক কিন্তু হলে কিন্তু অনাগত দিনত আমি শান্তৰে বহি নাথাকি সমগ্ৰ অসমৰ চাহ বাগিচা ৰাইজক কিন্তু ৰাজপথত উলিয়াই আনিব কিন্তু বাধ্য হ'ম বিষাক্ত চুলাই 150ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতহে কুম্ভকৰ্ণ নিদ্ৰাজন ভাঙিছে এতিয়া আবকাৰী বিভাগ আৰু অসম আৰক্ষীৰ গোলাঘাট যোৰহাটত চলিছে আৰক্ষীৰ ব্যাপক অভিযান আৰু দেওবাৰৰ নিশা পৰ্যন্ত গোলাঘাট জিলাত গ্ৰেপ্তাৰ হৈছে মহিলাসহ মুঠ 24 গৰাকী অবৈধ সুৰা বেপাৰী দেৰগাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই কুখ্যাত লালি গুড়া ব্যৱসায়ী সুভাষ সাহু আৰু ইফালে ৰাজু সাহু মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লালি গুড় ব্যৱসায়ী প্ৰদীপ গুপ্তাক হালমৰা চাহবাগিচালৈ চুলাই যোগান ধৰা কুখ্যাত চুলাই মদৰ বেপাৰী বাবু ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছে এইকেইটা কুখ্যাত বেপাৰীৰ উপৰি চুলাই মদ প্ৰস্তুত কৰা আৰু বিক্ৰী কৰি অহা সংগীতা কোল ধীৰেন নায়ক ভাইটি নায়ক ৰহিলা ওৰাং প্ৰণৱজ্যোতি গগৈ মুনিন গগৈ ৰামচন্দ্ৰ সাহু ধ্ৰুৱ সাহু সুম্বৰী মোহালি আব্দুল বাউৰী মিনতি দাস মাইনা গোহাই আৰু ইফালে পূৰ্ণ বাহাদুৰ ৰায়ৰ লগতে লাবণ্য দাস আৰু কৰুণা দাসক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ইয়াৰ পৰিৱৰ্তে ৰহস্যজনকভাৱে আজিও কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাই দেৰগাঁৱৰ কুখ্যাত লালিগুৰ ব্যৱসায়ী লাল চৰণ আগৰৱালাৰ লগতে মেৰাপানীৰ অনিল গুপ্তাক ইফালে যোৰহাট জিলাৰ বৰহুলা ঘটনাৰ মূল অভিযুক্ত জিতু সোণোৱাল আৰু সুনীল বৰুৱাক দেওবাৰে নিশা বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষীয়ে লগতে বৰহুলা অঞ্চলৰ পৰা বৰ্তমানলৈকে 4 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে বৰহুলা গ্ৰেপ্তাৰ হোৱা লোকসকলৰ 3 গৰাকী গৰাজানৰ মিচিং গাঁৱৰ 2 গৰাকী ৰজাবাৰীৰ 2 গৰাকী উৰঙিয়াল আৰু ইফালে 1 গৰাকী হৈছে বুকাজানৰ আৰু ইয়াৰ উপৰি যোৰহাটৰ আন ঠাইৰ পৰা 5 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বিষাক্ত চুলাই খাই 1.5 শতাধিকৰ মৃত্যু হোৱাত ৰাজ্যজুৰি অব্যাহত আছে অবৈধ সুৰা বিৰোধী অভিযান আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱা দেখি শংকিত হৈ পৰিছে বেপাৰীসকল যোৰহাটত আতংকিত অবৈধ সুৰা আৰু লালি বেপাৰীয়ে পথাৰতে পেলাই দিলে লালি গুড় বৰহুলাৰ হিলডুবি পথাৰত সোমবাৰে পুৱাই উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ লালি গুড় কোনো অসাধু ব্যৱসায়ীয়ে ভয়তে বৃহৎ পৰিমাণৰ লালি গুড় পথাৰত পেলাই দিয়া বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতে উদ্ভট আচৰণ কৰিলে এগৰাকী আবকাৰী উপ পৰিদৰ্শকে সাংবাদিকক অপদস্থ কৰা ঘোষকৰ বিষয়া দেৱেশ্বৰ ভট্টই কেমেৰাৰ সন্মুখতে কৰিলে কিছু বিস্ফোৰক মন্তব্য 30-40 জন সাংবাদিকক কিনি ৰখা ভট্টই কলে সুৰা ব্যৱসায়ৰ ভাগ হেনো কিছু যায় দিছপুৰলৈ এইজন উপ পৰিদৰ্শকৰ ছাত্ৰ-ছাত্ৰীয়ে যেনিয়ে তেনিয়ে গঢ় লৈ উঠিছে এতিয়া সুৰাৰ মুকলি বজাৰ এই অভিযোগ দীৰ্ঘদিনীয়া আৰু ঘোষকৰ বিষয়া দেৱেশ্বৰ ভট্টৰ মতে সাংবাদিকেহে মদ বিক্ৰী বন্ধ কৰিব লাগে মদৰ কোম্পানী বন্ধ নকৰাৰ বাবে সাংবাদিকক ধমকো দিলে উপ পৰিদৰ্শক দেৱেশ্বৰ ভট্টই উল্লেখযোগ্য যে চৰম অসভ্য আচৰণ কৰাৰ বাবে কামৰূপ উপায়ুক্তই কেইবাবাৰো তলব কৰিছিল এইজন বিষয়া আপোনাক দিয়ে নিদিয়ে হেতু আপোনাৰ মেটাৰ কিন্তু আপুনি বিফল হোৱাটো আমি জানো তাৰমানে আপোনাৰ চকুৰ কিয় নহব আপোনাৰ আমাৰ চকুৰ আগত তাতে চলি আছে কাগজ দিলাম নাই আপোনাক চিনি নাপাওঁ কিয় চিনি নাপাওঁ আইডেন্টি কাৰ্ড দেখুৱাইছে আইডেন্টি কাৰ্ড লাগে নেকি আপোনাৰ ঠিক আছে আপোনাক আইডেন্টি কাৰ্ড লাগেতো আপুনি এনেকুৱা হেৰি নকৰিব আপুনি এনে নকব কিয় মই এনেই আহিছোঁ আপোনাৰ মই আপোনাক চিনি নাপাওঁ মোক চিনি নাপায় সেইকাৰণে আইডেন্টি কাৰ্ডখন মই পাব্লিক হলে পাব্লিকৰ লগত আপুনি ৰব পাব্লিকৰ লগত আপুনি কথা নাপাতে মই বাৰু সাংবাদিক নহয় কোন হয় ইয়াৰে 3 জন 40 জনে পইচা খায় তেওঁলোকে কি কৰিছে এটা নিউজ দিব পৰা নাই পাৰিছে কিবা ইয়াৰে কি নিউজ দিছে ককচোন এখেতৰ বাহিৰে সত্য তেজপুৰৰ পৰ্যন্ত দিছে এখেতৰ তেজপুৰৰ মানুহ নহয় মইতো পঢ়ো আমি টকা চুৰ কৰিব গৈছিলো নাই হাতে লোটে দেখাব মদৰ কাৰণে ইমানখিনি ঘটনা ঘটি আছে মদটো বন্ধ কৰক সেই খেতি বন্ধ কিয় ওয়াইন শ্বপ বিলাক কিয় বন্ধ নকৰে আপোনালোকে ওয়াইন শ্বপ বন্ধ কৰিব পৰা নাই লিগেল টু মেইন ওয়াইন শ্বপ বন্ধ কৰক আপোনাক সেইটো আগে মদটো বন্ধ কৰছো এখেতৰ দৰে লিখকছো তাৰপিছত ক'ব কালি লিখি মোক পেপাৰখন দেখাব আপুনি যে মদ বন্ধ কৰিব লাগে ইয়াৰ উত্তৰ গুৱাহাটীকে ধৰি এক বৃহত্তৰ অঞ্চল এতিয়া দেশী বিদেশী
অবৈধ সুৰাৰ কবলত আমিন গাঁৱৰ আবকাৰী বিভাগৰ বিষয়া দেৱেশ্বৰ ভট্টৰ ওচৰত চাপিছিলোঁ কিন্তু এই বিষয়াগৰাকীয়ে এনেকুৱা কিছুমান কথা ক'লে যিবোৰ কথা শুনিলে আপুনি ভাবিব তেওঁই যেন এই সুৰাৰ সাম্ৰাজ্যৰ একছত্ৰী অধিকাৰী আৰু এই দেৱেশ্বৰ ভট্টহঁতৰ দৰে বিষয়াৰ বাবেই আজি সমগ্ৰ অঞ্চলটোত সুৰাৰ প্ৰচলন হৈছে গতিকে এই ধৰণৰ আবকাৰী বিষয়া দেৱেশ্বৰ ভট্টহঁতৰ দৰে যদি আবকাৰী বিষয়া থাকে আমাৰ উত্তৰ গুৱাহাটী আমিনগাঁও চাংচাৰিটো হয়তো শ শ ব্যক্তিয়ে কেতিয়াবা প্ৰাণ হেৰুৱাব লাগে